নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু আজি মোৰ এই ভাইটি এটাৰ গাড়ী এখন বিকে মানে সি মোক ফোন কৰিছিলে, ঘৰলৈ আহিলে মোক ক'লে ভিডিঅ' এটা বনাই দিয়ক, গাড়ীখন মই চেল কৰোঁ। তাৰপিছত ভাবিলোঁ মই ভিডিঅ'টো বনাই দিওঁ। আৰু গাড়ীখন হৈছে 2016 লাষ্টৰ গাড়ী, ফ'ৰ্ড ফিগ', ছেকেণ্ড টপ মডেলটো হয়। 4খন পাৱাৰ উইণ্ডো, AC পাৱাৰ ষ্টিং চব আছে, এয়াৰবেগ চেয়াৰবেগ, চাউণ্ড ছিষ্টেমো বহুত বঢ়িয়া। গাড়ীখন একদম জেনুইন চলিছে। 41,000 স্পেয়াৰ টায়াৰটো ইউজেই হোৱা নাই, মানে টাচেই কৰা নাই, স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই। 41,000 চলিছে গাড়ীখন। মই চলাই মেলিও চালোঁ, চলাই মেলি চাইহে আপোনালোকৰ ৰিভিউটো দিছোঁ। একদম গাড়ী গদগদীয়া হৈ আছে, মানে টায়াৰ দেখিছে নাই, গোটেইখিনি কোম্পানী ফিটেড টায়াৰ। এইটোৱে খালি স্কেচ এটা আছে, বাকী গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে, মানে ক'তো টাচ পেইণ্ট অকণো নাই। গাড়ীখন একদম মজা হৈ আছে। প্ৰাইচটো তেওঁ বিচাৰিছে 2,50,000 টকা। ভাবিলোঁ মই বোলো ঠিক আছে, ভিডিঅ' এটা মই বনাই দিওঁ। 2.5 লাখ টকা লাগে, 2,000 আপোনাৰ 16 লাষ্টৰ হয়। গাড়ী মানে বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন, খালি চাফ চিকুণ অকণ কৰিব লাগিব, অলপ লেতেৰা পেতেৰা হৈ আছে। বাকী গাড়ীখন কণ্ডিশ্যন চাওক, একদম বঢ়িয়া হৈ আছে। 41,000 চলিছে। আৰু 2,50,000 টকা মোক দামটো ক'লে কাৰণে মই দামটো কৈ দিলোঁ। আৰু স্পেয়াৰ টায়াৰটো চাই লওক, ইউজে হোৱা নাই, আছেই কৰা নাই, মানে স্পেয়াৰ টায়াৰটো নতুন। আৰু গাড়ী মানে কণ্ডিশ্যন একদম মানে ধুনীয়া হৈ আছে, একোৱেই কাম নাই। আপোনালোকে জাষ্ট ল'ব লাগে, চলাব লাগে, মানে বঢ়িয়া গাড়ী আৰু বঢ়িয়া। আৰু ফিয়েষ্টাখন যিটো ফিল পাইছিলোঁ চলাই, এইখনটো মই একেই পাইছোঁ। গাড়ীখন মানে আপোনাৰ 98% গাড়ী মজা হৈ আছে, একো কামেই নাই, মানে ধুনীয়া হৈ আছে গাড়ী। আপোনালোকে জাষ্ট তেল ভৰাওক, চলক। আৰু দেখিছেনে মিটাৰটো 41,924 কিলোমিটাৰ চলিছে, মানে 42,000 ধৰক। আৰু বাকীখিনি কণ্ডিশ্যন চাই লওক, ধুনীয়া হৈ আছে। ইঞ্জিন স্মুথ, AC পূৰা ধুনীয়া কুলিং হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই, ছাছপেনশ্যনৰ চাউণ্ড নাই, বঢ়িয়া হৈ আছে গাড়ী। আৰু ইঞ্জিনটো অলপ মই দেখুৱাই দিওঁ অলপ, চাই লওক। ইঞ্জিনো ধুনীয়া। আৰু তেখেতে ট্ৰান্সফাৰ চব কৰি দিম বুলি কৈছে। 2,50,000 টকা। গাড়ীখন আপোনালোকে ল'ব পাৰিব, গাড়ী ধুনীয়া হৈ আছে। ভিডিঅ'টো ইমানেই আছিল আজিলৈ, বাই বাই।